এটা বনাম কৰি বহি আছিলোঁ। তো আজি ফাইনেলি গেমিং পিচিটো বনাব ওলাইছোঁ। এতিয়া বেছি দেৰি নকৰি আহক আনবক্সিং কৰি লওঁ আৰু বনাবলৈ আৰম্ভ কৰোঁ। আৰু লগতে দেখাব বিচাৰিছোঁ যে টেক্সটাইল কেবিনেট RGB কেবিনেট মাদাৰবোৰ্ড থাকিব গিগাবাইট 760PM 4GB NVIDIA DDR4 Asus থাকিব and এক RGB fan থাকিব Corsair RAM 16GB 32GB থাকিব আৰু আপোনাৰ পাৱাৰ সাপ্লাই থাকিব SMPS বাস এইখিনি যেতিয়া আহক প্ৰচেছৰৰ ওপৰত এতিয়া থাৰ্মল পেষ্ট লগাই CPU ফেনখন ফিটিং কৰি ল'ম। মাদাৰবোৰ্ডখনত লগোৱা হৈছে i7 10th জেনেৰেশ্যন প্ৰচেছৰ 4.80 GHz হয় আৰু ইয়াৰ মূল্য প্ৰায় 24,690 টকা। আৰু লগতে RAM লগোৱা হৈছে Corsair Vengeance LPX 16GB 32 MHz আৰু ৰেমখনৰ প্ৰাইচ 3400। মোৰ লগত আছে মাইনা, মোৰ প্ৰতিটো কামতে মোক হেল্প কৰি দিয়ে। এইটো হ'ল আপোনাৰ ইয়াতে তিনিখন RGB ফেন আছে। এই ফেনৰ এইটো আপোনাৰ কণ্ট্ৰলাৰ হয়। এইখন আপোনাৰ অপাৰেটিং বৰ্ড বুলিও কোৱা হয়। ইয়াৰে পৰা কণ্ট্ৰল হৈ থাকে আৰু ইয়াৰে আপোনাৰ এইটো প্ৰথমটো আছে আপোনাৰ RGB এইটো কানেক্টৰ হয়। এইটো RGB কানেক্টৰ তিনিটা পৰ্ট হয়তো আৰু এইটো দিছে আপোনাৰ পাৱাৰ ছাপ্লাই। এইটো SMPSৰ পৰা ডাইৰেক্ট 12 ভোল্ট কানেক্টেড হ'ব। গতিকে আহক এইখিনি কানেক্ট কৰি লওঁ। এইটো ডাইৰেক্ট কানেক্টেড হ'ব। এইটো আহিব আপোনাৰ ইয়াতে আৰু ইয়াতে যিটো দিয়া আছে এইটো যিটো দিয়া আছে এইটো আপোনাৰ RGB ফেনৰ হয়। এইটো ফ্ৰণ্ট পেনেলৰ হয়। এইটো আহিব আপোনাৰ এইটো লিখা অডিঅ' HD অডিঅ' লিখা আছে। কৰিব লাগিব ইয়াৰে যিটো RGB তিনিখন ফেন থাকিব ইয়াৰে এই তিনিখন ফেনৰ প্ৰাইমাৰী যিটো আপোনাৰ RGB লাইটৰ হয়, লাইটৰ কাৰণে কমন এডাল ইয়াতে কানেক্ট কৰিব লাগিব। ইয়াতে আপোনাৰ কানেক্ট কৰিব লাগিব। ইয়াৰে সদায় প্ৰাইমাৰী লাইটৰ হৈ গ'ল। ইয়াৰে তাৰপিছত এতিয়া মেল ফিমেল কানেক্টৰ থাকে। সদায় কানেক্টৰটো লগাওঁতে এইটো চাব লাগিব মেল ফিমেল থাকে। এইটো লেজেণ্ডবিলাকে ভালদৰে গম পাব। এইটো এনেকৈ কানেক্ট কৰিব লাগিব আৰু কানেক্ট কৰা হোৱাৰ পিছত ধুনীয়াকৈ এনেকৈ টেপ মাৰি ল'লে ভাল, যাতে কেতিয়াবা খোলোতে যাতে খোল খাই এনেকুৱা বৰ্ডত লাগি শ্বৰ্ট চাৰ্কিট হ'ব পাৰেতো, সেইকাৰণে টেপ মাৰি দিয়াটো ভাল। এইটো কৰা হৈ গ'ল অলৰেডি। তিনিটাৰ LED প্ৰাইমাৰী বনাই লোৱা হ'ল আৰু প্ৰাইমাৰীটো ইয়াতে আহিব এটা যিকোনো আপোনাৰ RGBৰ কাৰণে ইয়াতে RGBটো ফিমেল কানেক্টৰ মেল কানেক্টৰটো লগাই দিব লাগিব। কোনোবাই যদি ভাবিছে PC বনাম বুলি
গেমিঙেই হওক বা নন গেমিঙেই হওক তেন্তে মোক কণ্টেক্ট কৰিব পাৰে। মোৰ নাম্বাৰটো স্ক্ৰীণত দিয়া আছে। মই ঘৰতে PC বিল্ড কৰোঁ আৰু মই বেলেগতকৈ অলপ হ'লেও কমত বনাই দিওঁ। এতিয়া পাৱাৰ ছাপ্লাই লগাম। বৰ্ডত USB, HD অডিঅ, ATX, পাৱাৰ, ৰিষ্টাৰ্ট, পাৱাৰ LED, RGB ফেন সকলো ইত্যাদিবোৰ কেবল লগাই দিয়া হ'ল। বহুত দিনৰে পৰা ভাবি আছিলোঁ গেমিং PC এটা বনাম বুলি, আৰু আজি ফাইনেলি বনাবলৈ পাই মোৰ বহুত ভাল লাগিছে। আৰু এই PCটো বনাওঁতে মোৰ প্ৰায় খৰচ হৈছে 56,000। আৰু গেমিং PC বুলিয়েই নহয়, PCটোত গ্ৰাফিক্স ডিজাইনাৰ, হাই মিউজিক এডিটিং, এনিমেশ্যন, হাই আপগ্ৰেড ছফ্টৱেৰৰ লগত কাম কৰিব পাৰিম। সম্পূৰ্ণভাৱে PCটো ষ্টাৰ্ট হৈ গ'ল। কেনেকুৱা লাগিছে জনাব। আকৌ পুনৰ এবাৰ ক'লোঁ, যদি কোনোবাই ভাবি আছে PC বনাম বুলি, গেমিঙেই হওক বা নন গেমিঙেই হওক, মোক কণ্টেক্ট কৰিলেই হ'ল। মোৰ কণ্টেক্ট নাম্বাৰটো স্ক্ৰীণত দিয়া আছে আৰু মই বেলেগতকৈ অলপ হ'লেও কমত কৰি দিম। ধন্যবাদ।